Hello everyone, good evening. এতিয়া আহিছো আমি এটা নতুন টপিক ডিসকাউন্ট। আজি আমি ডিসকাউন্টৰ ওপৰত পঢ়িম। ডিসকাউন্ট ডিসকাউন্ট কি আমি এই বস্তুটোৰ লগত সদায় আমি পায়ে থাকো। দোকানত গলে ডিসকাউন্ট লাগে, শপিং মলত, মোবাইলত, অনলাইন, মানে সকলোতে ডিসকাউন্ট শব্দটো আমি পায়ে থাকো। কি এই ডিসকাউন্ট? এইটো কম্পিটিটিভ এক্সামৰ এটা সৰু টপিক, বেছি টাইমৰ বেছি কুৱেশ্যন ইয়াতে নহয়, বেছি কুৱেশ্যন নবনে। যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে আমি সেইকেইটা শিকিবলৈ চেষ্টা কৰিম। ডিসকাউণ্টনো কি আপোনালোকে জানে? এইটো ক'ব লগা নতুনকৈ মই আকৌ ডিসকাউণ্ট কি কৈ থাকিব লগা কোনো কাৰণ নাই বুলি ভাবোঁ, কাৰণ সকলোৱে ডিসকাউণ্ট এই শব্দটোৰ লগত ৰিলেটেড। তো আমি প্ৰথমে ডিসকাউণ্টৰ বেচিকটো আমি ডিসকাউণ্ট অৰ্থাৎ অসমীয়াত ইয়াক ৰেহাই বুলি কোৱা হয়। কিমান ৰেহাই দিলে, কিমান পাৰ্চেণ্ট ৰেহাই দিলে ডিসকাউণ্টটো সদায় ইয়াতে দুটা কিৱৰ্ড আছে, এটা হৈছে মাৰ্ক প্ৰাইচ আৰু এটা হৈছে চেলিং প্ৰাইচ। চাওক, কোনো এটা বস্তুত কি কৰে, ধৰি লওক বস্তু এটাৰ দাম 1000 টকা, বস্তুটোৰ দাম 1000 টকা। তাতে তেওঁলোকে কি কৰে, লিখি দিব যে ইয়াতে 20% ডিসকাউন্ট দিয়া হ'ব। কোনো এটা বস্তুৰ দাম ধৰি লওক 1000 টকা লিখি থৈ দিছে, তাতে 20% ডিসকাউন্ট দিয়া হ'ব। অৰ্থাৎ এই 1000 টকা যে লিখি থৈ দিছে, এই 1000 টকাটো হৈছে মাৰ্ক প্ৰাইচ। মানে আপোনাৰ সেই যে লেবেলটো যে লগাই থৈ দিব যে মাৰ্ক প্ৰাইচটো হৈছে 1000 টকা, তাতে কি ক'ব 20% ডিসকাউন্ট। এই 20%টো ডিসকাউন্ট কৰাৰ পিছত যিটো দোকানীজনে মূল্য হ'ব, সেইটোকে কোৱা হয় একচুৱেল চেলিং প্ৰাইচ। চেলিং প্ৰাইচটো হ'ব সেই 20%টো ডিসকাউন্ট দিয়াৰ পাছতহে। 1000 টকাটো চেলিং প্ৰাইচ নহয়, 1000 টকাটো মাৰ্ক প্ৰাইচ, মানে লগাই থৈ দিয়া যায় যে এইটো 1000 টকা, ইয়াতে 20% ডিসকাউন্ট, 10% ডিসকাউন্ট, 15% ডিসকাউন্ট, 30% ডিসকাউন্ট, এনেধৰণে আপোনাক লগাই থৈ দিব। লগাই পেলাই তাৰপিছতে ডিসকাউন্ট দিয়াৰ পিছত তেওঁ যিটো দামত বিক্ৰী কৰে সেইটোক চেলিং প্ৰাইচ বুলি কোৱা হয়। ঠিক আছে, আপোনালোকে এইটো বেছিক কথা বুজি পালে। আৰু এটা কথা মই কৈ দিওঁ, ডিসকাউন্ট যিমান ডাঙৰ গেপ সিমান ডাঙৰ ডিসকাউন্ট। ধৰি লওক 45%, 5%, যিমান ডাঙৰ গেপ, যদি 10%, 5% হয়, ইয়াৰ গেপটো সৰু দেখিছেনে, মাত্ৰ 5টাৰ ডিফাৰেঞ্চ। তো ইয়াতে আপোনালোকে বহুত ডাঙৰ ডিসকাউন্ট নাপায়। সদায় গেপ যিমান ডাঙৰ গেপ সিমান ডাঙৰ ডিসকাউন্ট পাব। সেইকাৰণে ডিসকাউন্টত চাই ল'ব কিছুমান বস্তু। মানে এইকেইটা কথা জানিলে তেতিয়া আপোনালোকৰ নিজৰে সুবিধা হ'ব। যিমান ডাঙৰ গেপ দিয়া থাকে সিমান ডাঙৰ ডিসকাউন্ট। আৰু কেতিয়াবা ফাৰ্ষ্ট 10% দিব, তাৰপিছত আকৌ 10% দিব, আকৌ 10% দিব, এনেধৰণে 3টা সাকসেসিভ ডিসকাউন্ট দিব। তো আমি কুৱেশ্যনবিলাক সমাধান কৰিলে গম পাম। আহকচোন বাৰু। এটা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 7টা বস্তুৰ লগত 2টা বস্তু যদি বিনামূল্যে দিয়া হয় তেন্তে কিমান শতাংশ ৰেহাই দিয়া হ'ব? ধৰি ললো দোকানখনত 7টা বস্তুৰ লগত 2টা ফ্ৰী দি আছে, বিনামূল্যে দি আছে, তেন্তে কিমান শতাংশ ডিসকাউন্ট দিয়া হ'ব কৈছে, কিমান শতাংশ ৰেহাই দিয়া হ'ব? অৰ্থাৎ 7টা বস্তুৰ লগত 2টা, আমি এইটো সমাধান কৰিব লাগিব কেনেকে? টোটেল বস্তু আপোনাৰ কিমান পালে? আপুনি টোটেল বস্তু 9টা বস্তু হ'লে নাই আপোনাৰ 9টা বস্তুৰ ওপৰত 2টো যদি আমি দিওঁ পাতো, তেতিয়া তাক যদি 100% যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ একচুৱেল ডিসকাউন্টটো যাব।
চাওক এইটো 7টা বস্তু, এই 9টোৰ ঠাইত 7 নহ'ব, কাৰণ 7টা বস্তুৰ ওপৰত আপোনাক ডিছকাউণ্ট দিয়া নাই নহয়, আপোনাক 9টা বস্তু দিলে ন, 7টাৰ লগত 2টা বস্তু দিলে নে নাই, তো 9টা টোটেল 7 2 9টা বস্তু হ'লে নাই, 9টা বস্তুৰ ওপৰত আপোনাক 2টা বস্তু পাৰ্চেণ্টেজটো উলিয়াব, শতাংশটো উলিয়াব লাগিব, তেতিয়া আপুনি ৰেহাইটো গম পাব। তো আমি এক যদি সমাধান কৰোঁ 209 9 দুগুণ 18, 9 দুগুণ 18, 18 বহিল আকৌ 2, এইটো 2 এনেকেই যাব কাৰণ এইটো কমপ্লিট ডিভাইড নহয়। আপুনি কিমান পাৰ্চেণ্ট ডিছকাউণ্ট পাব? 22.2%। বুজি পালে এইটো নিশ্চয়? এইটো সেই মই আগৰ যে ভিডিঅ' কেইটাত দিছোঁ পাৰ্চেণ্টেজ আৰু প্ৰফিট এণ্ড লছৰ, সেই একেধৰণে একেই কনচেপ্ট, খালি ইয়াতে অকণমান এটা বস্তু বেলেগ আছে, সেইটো দেখাই দিম বাৰু। তো ছেকেণ্ডটো কৈছে যে 10%কৈ দুটা ক্ৰমাগত ৰেহাই কিমান শতাংশ এবাৰতে দিয়া ৰেহাইৰ পৰিমাণৰ সমান হ'ব। মানে ইয়াতে ক'ব কি বিচাৰিছে, এবাৰ দিলে আকৌ 10% দিলে, দুটা প্ৰথমে বস্তুটোৰ ওপৰত ধৰি ললো বস্তুটোৰ দাম 100 টকা আছিলে, 100 টকাত কি কৰিলে 10% ডিছকাউণ্ট দিলে। 100 টকা যদি 10% ডিছকাউণ্ট দিলে তেন্তে আপুনি এইটো বস্তু কিমান দামত পাব? 90 টকাত পাবনে নাই? 10 টকা যদি আপোনাক 10% যদি আপোনাক কমাই দিয়া হয়, 90 টকাত আকৌ 10% ডিছকাউণ্ট দিছে, মানে দুটা ক্ৰমাগত প্ৰথমে 10% ডিছকাউণ্ট দিলে, 90 টকাত আকৌ 10% ডিছকাউণ্ট দিলে। তো 90 টকাত যদি আকৌ 10% ডিছকাউণ্ট দিলে আপুনি বস্তুটো 81, মানে আপুনি আল্টিমেটলি 81 টকাত বস্তুটো কিনিলেগে। সেইটোৱে ক'ব বিচাৰিছে 10%কৈ ক্ৰমাগত দুটা ৰেহাই দিছে। এইটোৰ মানটো 10% যে দুটা ক্ৰমাগত ৰেহাই দিছে, ইয়াৰ মানটো এবাৰতে যদি আপোনাক সেইটো ডিছকাউণ্ট দিলেহেঁতেন আপুনি কিমান টকাত কিনিলেহেঁতেন সেইটোৱে সুধিছে। দোকানীজনে আপোনাক 10%কৈ দুবাৰ দিলে, এবাৰ প্ৰথমে 10% বস্তুটোৰ দামৰ ওপৰত কমাই পেলাই আকৌ সেই দামটোত আকৌ 10% কমালে। আৰু এটা কথা মনত ৰাখিব, এই 10%টো যে এই 100টোৰ ওপৰত নকমে। ফাৰ্ষ্ট যিটো ডিছকাউণ্ট দিলে, সেই ডিছকাউণ্টটো দিয়াৰ পিছত যিটো মূল্য ৰখিলে, সেই মূল্যটোৰ ওপৰতহে 10% ডিছকাউণ্ট দিব। সেইটো কাৰণে এইটো কথা মনত ৰাখিব, দোকানত কেতিয়াবা লগাই থৈ দিয়ে 10%, মানে 3টা ক্ৰমাগত ছাকচেছিভ ডিছকাউণ্ট দিছে। মানুহে ভাবে যে বহুত দাম কমি যাবচোন এইটো বস্তুৰ, কিন্তু তেওঁলোকে তাত সেইটো লগাই আহে, অফ 10% অফ 10% অফ 10% অফ এনেকুৱা লগাই। সেইটো আপোনাক আগৰ যিটো প্ৰকৃত মাৰ্ক প্ৰাইচটো আছিলে সেইটোত তেওঁলোকে সেই 10% ডিছকাউণ্ট কেইটা নলগায়, ফাৰ্ষ্ট 10%টো সেইটো লগাব, লগাৰ পিছত যিটো মূল্য ৰাখিলে সেই মূল্যটোৰ ওপৰতহে 10% ডিছকাউণ্টটো লগাব। তো আমি ইয়াতে এইটো কৰিবলৈ চেষ্টা কৰোঁ। চাওক এইটো এটা সূত্ৰত হয়, ছাকচেছিভ ফৰ্মুলাটো মই আপোনালোকক পাৰ্চেণ্টেজত শিকাইছিলোঁ যে পাৰ্চেণ্টেজত যিটো শিকাইছিলোঁ সেইটোৱে, খালি ইয়াত অলপ বেলেগ। ইয়াতে a প্লাছ বি মাইনাছ ab বাই 100, ইয়াতে a প্লাছ বি দুইটা পজিটিভ ভেলু, মাজৰ চিন্তা সিটোত পাৰ্চেণ্টেজ বা প্ৰফিট লছত আমি প্লাছ দিছিলোঁ, ইয়াত মাইনাছ হ'ব, মাইনাছ ab বাই 100। এইটো যদি আমি সমাধান কৰোঁ 10% প্লাছ 10% মাইনাছ 10 into 10 by 100, ঠিক আছে। আমি 20 পালোঁ এইফালে, আৰু এইফালে কি পালোঁ 100 by 100। 100 যদি 100ক হৰণ কৰোঁ তেন্তে কিমান বাৰ যাব? এবাৰ যাব, মানে 20 minus 1 অৰ্থাৎ
19%. 10% কৈ দিয়া দুটা কমাগত ৰেহাইৰ মান এবাৰতে যদি দিলেহেঁতেন তেন্তে 19% দিলেহেঁতেন। এতিয়া বুজি পালেনে? 10% মানুহে ভাবি আছে যে 20% ডিছকাউণ্ট পাম, পালে কিমান? 19%। সেইকাৰণে মেথছ জনাটো ইম্পৰ্টেণ্ট। আপোনাক যেতিয়া দিব 10%, তিনিটা মানুহে ভাবিব যে 30% ডিছকাউণ্ট পাম, 30% ডিছকাউণ্ট পালেছো বহুত ডিছকাউণ্ট পাম, বাট আপোনাক 30% নোলায়গে। এতিয়া গম পালে ন, দুটা 10% ডিছকাউণ্ট যেতিয়া চিংগুল এটা ডিছকাউণ্টলৈ কনভাৰ্ট কৰিলো 19% মান ওলালে। বুজি পালে? তো এইটো স্ক্ৰীনশ্বট ল'ব পাৰে। নেক্সট এক ছেকেণ্ড ৰ'ব, মই কেমেৰাটো ঠিকে চলি আছে নে চাই দিওঁ। ঠিকে আছে। এজন দোকানীয়ে এটা বস্তু 20% আৰু 30% কৈ দুটা ৰেহাই দিলে, তেন্তে তেওঁ মুঠ কিমান শতাংশ ৰেহাই দিলে সুধিছে। মানে যদি এটা বস্তুত 20% আৰু 30% দুবাৰ তেওঁ ডিছকাউণ্ট দিছে, তাকে চিংগুল ডিছকাউণ্ট যদি দিলেহেঁতেন তেন্তে কিমান ডিছকাউণ্ট হ'লহেঁতেন চাওক। যদি আমি সমাধান কৰোঁ, আমি সেই সূত্ৰটোত কৰিম a প্লাছ b মাইনাছ a ইনটু b বাই 100। প্ৰথমটো কিমান বুলি কৈছে? প্ৰথমটো আপোনাৰ 20%, প্ৰথমটো 20%, ছেকেণ্ডটো কিমান কৈছে? 30%। যদি দুটা ৰেহাই দিয়ে তেন্তে আপুনি 20 ইনটু 30 বাই 100। ঠিক আছে, 20 30 আপোনাৰ 50 মাইনাছ 3 গুণ 6, 600ক যদি 100 হৰণ কৰে কিমান হ'ব? 6 বাৰ যাব, মাইনাছ 6। তেন্তে আপুনি কিমান পাৰ্চেণ্ট ডিছকাউণ্ট পালে? 44% ডিছকাউণ্ট পালে, যিটো আপুনি বা মানুহে ভাবে যে 20% প্লাছ 30% দুটাকৈ দিছে, মানে 50% মই ডিছকাউণ্ট পাম, বাট পালে কিমান? যদি তাক চিংগুল ডিছকাউণ্টত লৈ আহে 44%। মই সেইটোৱে ক'বলৈ বিচাৰি আছো, দোকানত এনেকৈ ধৰণে আমাক লগাই থৈ দিয়ে, মানুহে ভাবিলে বহুত ডিছকাউণ্ট পাম, যদি তাক চিংগুল ডিছকাউণ্টলৈ কনভাৰ্ট কৰে তেতিয়াহ'লে সেই মানটোতকৈ কমি আহিব মানটো বহুতখিনি, 44%ত আহি গ'ল, মানে 6%ই নাইকিয়া হৈ গ'ল, 44%। বুজি পালে এইটো? ঠিক আছে, নেক্সট আমি এইটো সমাধান কৰোঁ। এজন ব্যক্তিক এখন দোকানত 20%, 10% আৰু 15% কৈ তিনিটা ক্ৰমাগত ৰেহাই দিয়ে, তেন্তে তেওঁ মুঠ কিমান শতাংশ ৰেহাই দিয়া হ'ব? তো একো টান প্ৰশ্ন নহয়, আগৰ ধৰণে সমাধান কৰিম। এজন ব্যক্তিয়ে কি কৰিলে? ফাৰ্ষ্ট তেওঁক 20% দিলে, তাৰপিছত আকৌ 10% দিছে, তাৰপিছত আকৌ তেওঁক 15% ডিছকাউণ্ট দিছে, তিনিটা ডিছকাউণ্ট দিছে। প্ৰথম 20% দিলে, 20%ৰ পিছত 10% দিলে, 10%ৰ পিছত আকৌ 15% দিছে, তেন্তে তেওঁ মুঠ কিমান শতাংশ ৰেহাই দিলে সুধিছে। আমি সেই আগৰ ফৰ্মুলাটোতে কৰিম। চাওক, ফাৰ্ষ্টে আমি যিহেতু a প্লাছ b মাইনাছ a ইনটু b বাই 100 দুটা মানহে বহাব পাৰিম, চ' ফাৰ্ষ্টে আমি এই দুটা মানকে ল'বলৈ চেষ্টা কৰিলো। $20 plus 10 minus 20 into 10 by 100। ঠিক আছে, এইটো 30 হ'ল, 200 minus 2 অৰ্থাৎ 28%।
এতিয়া এই 28% লগত 15% টো কৰিম এই দুইটাক এটা সিঙ্গল ডিসকাউন্ট লৈ আহিলো লৈ অহাৰ লগে লগে আমি এতিয়া এটো কি কৰিম 28% আৰু 15% ৰ মুঠ আপোনাৰ টোটাল ডিসকাউন্ট নিয়ম তো সেকেন্ড আমি কি কৰিলো ইয়াত এটা ফৰ্মুলা আছে বাট হেতু ফৰ্মুলাত কৈ থাকিব গলে আপোনাৰ একেবাৰে বহুত দীঘলীয়া ফৰ্মুলা এইবিলাক কৰি থাকিব নালাগে সহজত সদায় মনত ৰাখিব পৰাকে মই দেখাই আছো যেটো হেতু কৰক এবাৰ কি কৰিলো 28% প্লাস 15% minus 28 into 15 by 100 কৰিলো ঠিক আছে 28 আৰু 15 8 5 13 3 1 2 के 3 4 43% 43 minus 28 28 আৰু যদি 15 ক 8 5 40 0 4 কৰিলে 5 গুণ 10 14 8 গুণ 8 2 গুণ 2 0 8 আছে 12 1 2 के 3 4 অৰ্থাৎ 420 by 100 ইয়াৰ মানটো কি হ'ব 43 minus 4.20 43 পৰা যদি আমি 43 পৰা যদি আমি 4.20 মাইনাস কৰো 0 10 ৰ 2 8 ইয়াত থাকিলে 2 12 8 38 অৰ্থাৎ সিঙ্গল ডিসকাউন্ট আপোনাৰ টোটাল 38.8% বুজি পালে কিটো সব 20 plus 10 plus 15 টোটাল কিমান পার্সেন্ট হৈছিল 45% যেন লাগি আছিল না নাই 45% যেন লাগি আছিল কিন্তু যেতিয়া আমি এক সমাধান কৰিবলৈ সিঙ্গল ডিসকাউন্ট লৈ আহিলো 38.8% কিমান পার্সেন্ট কমি গল সব এনেকে আমাক দোকানী মানে শপিং মল বিলাকে এনেকে ঠগে তো 38.8% বুজি পালে এটো স্ক্ৰিনশ্বট ল'ব পাৰে ঠিক আছে তো ডিসকাউন্টত এইটা প্ৰশ্ন আছিল ডিসকাউন্টটো ইমান ডাঙৰ চেপ্টাৰো নহয় আৰু তাতে ইমান কোৱেশ্চনো আহে ডিসকাউন্টৰ আপোনাৰ এখিনি আছিল যিখিনি মানে কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মই সেইখিনি লৈ আহিছো বাকি তো আৰু বহুত আছে কিবা কিবি কিন্তু হেবিলাক নাহে কাৰণ মই কম্পিটিটিভ এক্সাম দি থাকো বা দি আহিছো তো গম পাও যে কোনবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ PYQ যেতিয়া সলভ কৰা যায় তেতিয়া গম পোৱা যায় যে কোনটো টাইপ বা কোনটো কেনে ধৰণৰ প্ৰশ্ন খুধে বেছিকে যিখিনি ইম্পৰ্টেন্ট সেইখিনি দিছো আপোনালোকে মোৰ ভিডিও বিলাক চাই থাকিব মই গুটেই কম্পিটিটিভ এক্সামৰ ফুল কোৰ্স লৈ আহিম কোনো পইচা পাতি নালাগে সম্পূৰ্ণ ফ্ৰী কে সম্পূৰ্ণ অসমীয়াত আমাৰ অসমীয়া মাধ্যম আমাৰ নিজৰ মাতৃভাষাত গুটেই কোৰ্স লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সাবস্ক্ৰাইব কৰি ললে কি হ'ব আপোনালোকৰ নটিফিকেশনটো যাব তো হেতুৱে হেখিনি থাকিল কথা ঠিক আছে থ্যাংক ইউ